আজি আমি ত্ৰিকোণমিতিৰ অনুপাত কেনেকৈ ওলায় সেইটো শিকিম। বহুতো ষ্টুডেণ্টে ত্ৰিকোণমিতিৰ অনুপাত ওলোৱাত অলপ অসুবিধা পায়। তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা, তোমালোকে নিজে ত্ৰিকোণমিতিকৰ অনুপাত ওলাব পাৰিবা। অনুপাত ওলোৱাৰ আগত আমি প্ৰথমতে সমকোণী ত্ৰিভুজৰ বিষয়ে জানিব লাগিব। সমকোণী ত্ৰিভুজ ধৰা এ চি বি এটা সমকোণী ত্ৰিভুজ আৰু চি কোণটো সমকোণ। সমকোণৰ ঠিক বিপৰীত বাহুডালেই হল কৰ্ণ। এইটো মনত ৰাখিবা। তাৰপিছত এতিয়া যদি তোমাক সুধো মই যে যদি এ বি কৰ্ণ হয়, ভূমি আৰু উন্নতি কোণটো, তোমালোকে কবা যে বি চি ভূমি আৰু এ চি উন্নতি। এনেকে নহয়, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কোন সাপেক্ষেহে বাহু নিৰ্ধাৰণ কৰা হয়। এতিয়া তোমালোকে কয় যে বি কোণ সাপেক্ষে বাহুকেইটা ওলাব লাগে। এতিয়া মনত ৰাখিবা 90 ডিগ্ৰী বিপৰীত বাহুডালটো হৈ গল কৰ্ণ। এতিয়া এই কোণটো যে বি কোণটো কোন দুটা বাহুৰ দ্বাৰাতে সৃষ্টি হৈছে, এইটো বাহু আৰু এইটো বাহু। তেনেহলে এই দুটা বাহুৰ পৰা এটা বাহু 100% ভূমি হবই। যেহেতু এই বাহুটো কৰ্ণ হৈ গল, মানে এইটো কি হব, ভূমি হব। আৰু এই কোণৰ ঠিক বিপৰীত বাহুডাল হৈ যাব উন্নতি। মনত ৰাখিবা। এতিয়া কোন সাপেক্ষে কেনেকে, ধৰা আৰু এটা উদাহৰণ ললো, পি কিউ আৰ এটা সমকোণী ত্ৰিভুজ। কিউ কোণটো সমকোণ, সমকোণৰ বিপৰীত বাহুডালে হৈ গল কৰ্ণ, এইটো ফিক্স। এতিয়া কোনটো কোণ কৈছে, পি কোণটো কৈছে। এতিয়া চোৱাচোন পি কোণটো কোন দুটা বাহুৰ দ্বাৰাতে সৃষ্টি হৈছে, এইটো বাহু আৰু এইটো বাহু। তেনেহলে এই দুটা বাহুৰ পৰা এটা বাহু ভূমি হবই। যেহেতু পি আৰ কৰ্ণ হৈ গল, তেনেহলে পি কিউ কি হব, ভূমি হব। আৰু পি কোণৰ চিধা চিধি যোনটো বাহু থাকে এইটো হৈ যাব উন্নতি। এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া আহা আমি অনুপাত কেইটা ওলাও। সাইন, সাইন মানে কি আমি প্ৰথম জানিব লাগিব। সাইন মানে হল উন্নতি বাই কৰ্ণ, উন্নতি বাই কৰ্ণ। এতিয়া এই সাইনৰ লগত যিকোনো এটা সূক্ষ্ম কোণ দি দিব তোমালোকক। যদি এইটো সমকোণী ত্ৰিভুজৰ কথা কোৱা, যদি কয় বি কোণ সাপেক্ষে, ইয়াত থাকিব বি কোণ। বি কোণ সাপেক্ষে উন্নতি আৰু কৰ্ণ লিখিব লাগিব। বি কোণ সাপেক্ষে উন্নতি কি, এচি, আৰু কৰ্ণ হৈ যাব এ বি। কস মানে কি, কস মানেও জানিব লাগিব, ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ। এতিয়া চাব লাগিব কচৰ লগত কোনটো সূক্ষ্ম কোণ আছে। ধৰা বি এ আছে, বি কোণ সাপেক্ষে ভূমি হৈ যাব বি চি, আৰু কৰ্ণ হৈ যাব এ বি। টেন, টেন মানে কি, উন্নতি বাই ভূমি, উন্নতি বাই ভূমি। এতিয়া টেনৰ লগতো যিকোনো এটা সূক্ষ্ম কোণ থাকিবই। ধৰা বি এ আছে, বি কোণ সাপেক্ষে উন্নতি হব আমাৰ এ চি, আৰু ভূমি হব বি চি। যদি সাইন, কস আৰু টেন ওলাব পাৰিছা, তেনেহলে কচেক, চেক আৰু কট মনত ৰাখিবা। এই তিনটাৰ উল্টা, সাইনৰ উল্টা কচেক, কচৰ উল্টা চেক, টেনৰ উল্টা কট। কচেক মানে কি হব, এতিয়া কৰ্ণ বাই উন্নতি, কৰ্ণ বাই উন্নতি। কচৰ লগতো এটা সূক্ষ্ম কোণ থাকিব। ধৰা বি এ আছে, বি কোণ সাপেক্ষে কৰ্ণ হবগৈ এ বি, উন্নতি হব এ চি। চেক, চেক হৈ গল কচৰ উল্টা, হবগৈ কৰ্ণ বাই ভূমি। ধৰা সূক্ষ্ম কোণটো বি, কৰ্ণ হৈ গল এ বি, আৰু ভূমি হৈ গল বি চি। কট, কট হৈ গল টেনৰ উল্টা, কট হবগৈ ভূমি বাই উন্নতি। ভূমি বাই উন্নতি। কটৰ লগত ধৰা বি কোণী আছে সূক্ষ্ম কোণটো, ভূমি হৈ গল বি চি, আৰু উন্নতি হৈ গল এ চি।
এইটো তোমালোকে মই বুজাবৰ কাৰণে আৰু এটা উদাহৰণ দিওঁ। ধৰা তোমালোকক ওলাব দিলে সাইন পি। এতিয়াতো আমি জানো সাইন মানে কি, সাইন মানে হৈ গ'ল উন্নতি বাই কৰ্ণ। কিন্তু সূক্ষ্ম কোণটো কি আছে, পি আছে। পি কোণ সাপেক্ষে উন্নতি কি হব, উন্নতি হৈ যাব কিউ আৰ আৰু কৰ্ণ হব পি আৰ। তোমালোকে এই চাৰ্টটো উঠাই ল'বা, নহ'লে তোমালোকে নিজে নিজেই অনুপাতবোৰ ওলাব পাৰিবা। ধন্যবাদ।